সাপোজ ইয়াতে এই পৃষ্ঠখনৰ ওপৰত পানীৰ টোপাল কেইটামান পৰি আছে এখন কিবা এখন পৃষ্ঠ আৰু পৃষ্ঠখনৰ ওপৰত কি হৈছে পানীৰ টোপাল কেইটামান পৰি আছে এতিয়া এই পানীৰ টোপাল কেইটা যেতিয়া বাষ্পীভূত হ'ব এই পানীৰ টোপালখিনি কি লাগিব শক্তি লাগিব নৰ্মেলি যেতিয়া পানী হৈ পৰি আছিল তাতকৈ এই উৰি যাওঁতে কি হ'ব তাত কাইনেটিক এনাৰ্জি থাকিব লাগিব নহয় এই অলপ আগত যে ডিসকাস কৰিছিলো যে ইহঁতৰ গতি শক্তি থাকে সো সেই গতি শক্তিখিনি কৰ পৰা ল'ব এই ইয়াত পৃষ্ঠখনত যিখিনি উষ্ণতা আছিল তাৰ পৰা ল'ব বা কি হ'ব এই এনভায়ৰনমেন্টত তাৰ চাৰিওফালৰ যিটো পৰিবেশ বা তাৰ চাৰিওপাখৰ পৰা কি হ'ব হি শক্তি ল'ব শক্তিখিনি ব্যৱহাৰ কৰাৰ লগে লগে কি হ'ব তাৰ চাৰিওপাখৰ পৰিবেশটো ঠাণ্ডা হ'ব যদি আমি এচিটন এখিনি পেলাই দিওঁ এই যে আমাৰ নেল পলিশ ৰিমুভাৰটো আমি যদি ঢালি দিওঁ পেট্ৰল এখিনি যদি আমি ঢালি দিওঁ তেতিয়াহ'লে কি হয় আমাৰ বহুত চেঁচা লাগি যায় কেলে লাগে জানানে কাৰণ সেই বস্তুবিলাক বহুত বেছি উদ্দায়ী পদাৰ্থ হয় বা ভলেটাইল ইংলিছত কওঁ আমি ভলেটাইল উদ্দায়ী বা ভলেটাইল উদ্দায়ী বা ভলেটাইল মানে কি যিবিলাক বস্তু ভাপলৈ পৰিৱৰ্তন হ'ব পাৰে এটা কিছুমান বস্তু থাকে যিবিলাক কেতিয়াও ভাপলৈ পৰিৱৰ্তন নহয় আৰু কিছুমান বস্তু সহজেই ভাপলৈ পৰিৱৰ্তন হ'ব পাৰে বা কিছুমানৰ সেই উদ্দায়ী গুণটো বেছি হয় সহজে ভাপলৈ পৰিৱৰ্তন হ'ব পাৰে আৰু কিছুমান সহজে ভাপলৈ পৰিৱৰ্তন হ'ব নোৱাৰে এতিয়া সেই যিখিনি আমাৰ এচিটন বা পেট্ৰল সেইবিলাক সহজে একচুয়ালি কি হয় ভাপলৈ পৰিৱৰ্তন হ'ব পাৰে যেটো কাৰণে কি হয় আমি হাতত পৰাৰ লগে লগে আমাৰ হাতত পৰিলে আৰু হাতত পৰাৰ লগে লগে কি হ'ল হাতৰ যিখিনি আমাৰ তাপ আছিল সেই তাপখিনি ব্যৱহাৰ কৰি হি ভাপলৈ পৰিৱৰ্তন হৈ গ'ল যেটো কাৰণে আমাৰ হাতখন চেঁচা চেঁচা লাগে